অসমীয়া জাতিলৈ বা অসমৰ বা উত্তৰ পূব ভাৰতলৈ বা সমগ্ৰ ভাৰতলৈ মোগলসকলে এক প্ৰত্যাহ্বান আনিছিল। মোগলে ভাৰতবৰ্ষক নিজৰ অধীনলৈ অনাৰ বাবে বিভিন্ন কূট কৌশল ৰচনা কৰিছিল আৰু জাতীয় জীৱনক ভাঙি থান-বান কৰাৰ প্ৰয়াস কৰিছিল। কিন্তু এই ক্ষেত্ৰত আমাৰ আহোম স্বৰ্গদেউসকলৰ যি ৰণনীতি আছিল, ৰণকৌশল আছিল, সেই ৰণনীতি ৰণকৌশলক মহাবীৰ লাচিত বৰফুকনে যিদৰে সেই নীতিৰে মোগলক পৰাভূত কৰিছিল, এবাৰ নহয় দুবাৰ নহয় 17 বাৰ মোগলক পৰাভূত কৰি আমাৰ অসম মাতৃক লগতে সমগ্ৰ উত্তৰ পূব এছিয়াক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছিল। সেই দিন আজি আমি স্মৰণ কৰিছোঁ। কিন্তু মোগলৰ বংশধৰসকলৰ সেই মানসিক যিটো স্থিতি আজিও বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ, সেই মানসিকতাক আমি দেখিবলৈ পাওঁ। আজিও আমাৰ মাটি ভেটি আমাৰ সভ্যতা সংস্কৃতিলৈ মোগলৰ এই বংশধৰসকলে আজিও তেওঁলোকৰ এটা অপচেষ্টা তেওঁলোকে চলাই আছে যে আমাৰ এই অঞ্চলটোক কেনেকৈ আমি দুৰ্বল কৰিব পাৰোঁ। গতিকে আজি আমি সংকল্প লৈছোঁ মহাবীৰ লাচিত বৰফুকনৰ 403 সংখ্যক আজি উপজা দিনত মহান বীৰগৰাকীয়ে যি পথ দেখুৱাই গৈছিল, সাহস শৌৰ্য বীৰ্যৰ, সেই সাহস শৌৰ্য বীৰ্যৰ অসমীয়া জাতিৰ যি ইতিহাস, সেই ইতিহাসক স্মৰণ কৰি এই যিসকল বৰ্তমান আধুনিক যুগৰ মোগল, যিসকলে আজিও মাটি ভেটি কুক্ষিগত কৰাৰ বাবে তেওঁলোকে চেষ্টা চলাই আছে আৰু তাৰ বিপৰীতে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মোগলক পৰাভূত কৰিবৰ কাৰণে মাটি ভেটি আমাৰ কৃষ্টি সংস্কৃতিৰ পৰা প্ৰতি যিটো ভাবুকি আনিছে, সেই ভাবুকিক বানচাল কৰাৰ কাৰণে যি ধৰণৰ আমি গতিবিধি লৈছোঁ, আজি এই সময়ত আমি সকলো অসমীয়াই একত্ৰিত হৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হ'ব লাগে আৰু অসম মাতৃক বা ভাৰত মাতৃক আৰু সমগ্ৰ আমাৰ জাতিসত্তাক যাতে অনাগত দিনত যাতে সুৰক্ষিত আৰু নিৰাপদ কৰি ৰাখিব পাৰোঁ। নিশ্চিতভাৱে আসাম টক্স আপোচবিহীন অসম কণ্ঠ।